ইয়াতে যে ভক্তসকল মনস্কামনা লৈ আহে, তেওঁ মনস্কামনা ইয়াতে কৈ গ'লে কামনা কৰি গ'লে কিছুদিন পিছতে তেওঁলোকৰ মনস্কামনাবিলাক পূৰ্ণ হয়। ইয়াতে এটা মানে জাগ্ৰত মন্দিৰ। গোটেই আমাৰ এই এটত অঞ্চলৰ বা বাহিৰৰ প্ৰান্তৰ মানুহ আহি ইয়াতে বিশ্বাস কৰে আৰু আহি তেওঁলোকৰ মনস্কামনা পূৰ্ণ হয়। এই মই ইয়াতে পূজাৰী হিচাপতে আছোঁ। ইয়াতে থকাৰ মনস্কামনাবিলাক মৰে আগত হেৰি লৈ কৰে আৰু সেই আশাবোৰ নিশ্চয় তেওঁলোকৰ পূৰণ হয়। প্ৰভুৱে তেওঁলোকৰ আশা পূৰণ কৰে। আজি মন্দিৰ আমি 4 বজাত ঠিক কাৰেক্ট 4 বজাতে মন্দিৰ খুলিছোঁ। 4 বজাৰ পিছৰ পৰা ইয়াতে অলপ চাফা চুফা কৰাৰ পিছত বন্তি চন্তি জ্বলাৰ পিছত ভক্তগণক তাতে সোমাবলৈ প্ৰৱেশ কৰিব দিছোঁ। ভক্তবৃন্দ আহি আছে 4 বজাৰ পিছৰ পৰা, ধৰ 4:10 পৰা ভক্তগণ অগণন আহি আছে। নামনি অসমৰ আহে, কিন্তু এতিয়া আজি প্ৰথম সোমবাৰটোত নাহে, কিন্তু পিছৰ আৰু 3টা সোমবাৰ আছে। এই 3টা সোমবাৰত নিশ্চয় আহিব বাহিৰৰ ভক্তবৃন্দ আহিয়ে থাকে। অন্য বছৰ এইবাৰ আহিব। মই আজি নয়াগাঁও পাগলাস্থান আঞ্চলিক শিৱ মন্দিৰৰ সম্পাদক হিচাপে আজি মোটামুটি 11 বছৰ পাৰ কৰিলোঁ। আৰু এই 11 বছৰত যিটো মই দেখিলোঁ, প্ৰত্যেকটো বছৰতে বলবমৰ মানে হেৰিৰ ক্ষেত্ৰত ভক্তবৃন্দৰ খুব সমাগম হয়। আৰু তেওঁলোকে বহুত মনৰ আশা লৈ বা কিবা এটা কামনা বাসনা লৈ, চাকৰি বা কিবা ক্ষেত্ৰত লৈ আহে ইয়াতে, আৰু সম্ভৱ তেওঁলোকে নিশ্চয় মনোকামনা কিছুমানৰ পূৰ্ণ হয়। আৰু এই আমাৰ বলবমৰ ক্ষেত্ৰত কিন্তু প্ৰতিটো সোমবাৰতে খুব ৰাতিপুৱাৰ পৰা খুব মানুহৰ ভিৰ হয়, ভক্তবৃন্দৰ ভিৰ হয়।